নমস্কাৰ, মই ৱাছিম হকে কৈছোঁ ব্ৰেকনেল ইংলেণ্ডৰ পৰা। আজি মই কি ক'ম বুলি ভাবিছোঁ, আজি মই শ্ৰী ৰমনা মহৰ্ষিৰ কথা ক'ম বুলি ভাবিছোঁ। ৰমনা মহৰ্ষিৰ কথা কিয় ক'বলৈ লৈছোঁ, কাৰণ ৰমনা মহৰ্ষিৰ মোৰ জীৱনত যথেষ্ট প্ৰভাৱ আছে। হয়তো আপোনালোকে নেজানিব ৰমনা মহৰ্ষি কোন। এয়া মোৰ ফটো এখন আছে পিছফালে, এয়া ৰমনা মহৰ্ষিৰ ফটো। গতিকে তেওঁৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। ৰমনা মহৰ্ষি হয়তো অসমত সিমান পপুলাৰ নহয়, বা ভাৰতৰ আন ঠাইতো সিমান পপুলাৰ নহয়। তামিলনাডুৰ মানুহে জানে, কিয়নো তেখেতৰ জন্ম বা মৃত্যু তামিলনাডুত হৈছিলে। তাৰপিছত ইয়াতো কিন্তু তেওঁৰ যিখিনি কথা কৈছিলে বা যিখিনি শিক্ষাই বুলি কওক, এইটো বহুত চিম্পল আছিলে, একেবাৰে সহজ সৰল। গতিকে ইয়াতো ইউকেটো যিসকলে সাধাৰণতে মেডিটেশ্যন বা ধ্যান কৰে, যিকোনো প্ৰথাৰ হওক, বুদ্ধিজিমতে হওক বা আন কিবাতে হওক, যিসকলৰ অলপমান ইণ্টাৰেষ্ট আছে ভাৰতীয় স্পিৰিচুৱেলিটিত, তেওঁলোকে ৰমনা মহৰ্ষিৰ কথা ইয়াত চবেই জানে। অসমত বা ভাৰতৰ আন ঠাইত সিমান হয়তো জনপ্ৰিয় নহ'ব পাৰে। আৰু মোৰ কেনেকৈ আহিলে ৰমনা মহৰ্ষি, মই 2015 বা 16 পৰা মই ধ্যান কৰা আৰম্ভ কৰিলোঁ। আৰু তেতিয়া মই কেনেবাকৈ কোনোবাই ক'লে ৰমনা মহৰ্ষিৰ কথা, আৰু মই ৰমনা মহৰ্ষিৰ এখন সৰু কিতাপ পঢ়িছিলোঁ, হু এম আই, এইখন হু এম আই, এনেই 16 পৃষ্ঠাহে, এইটো ফ্ৰীকৈ পায় PDF-ত। আৰু সেইখন পঢ়াৰ পিছত তেওঁৰ ইমান চিম্প্লিচিটি বা ইমান সহজ সৰল তেওঁৰ টিচিংবোৰ, য'ত কোনো ৰিচুৱেল বা তেনেকুৱা একো নাই, গতিকে মই অনুপ্ৰাণিত হ'লোঁ। আৰু আজি প্ৰায় 10 বছৰে মই ৰমনা মহৰ্ষিৰ কথা মাজে সময়ে পঢ়ি থাকোঁ। মই ৰমনা মহৰ্ষি ভক্ত বুলি ক'ব নোৱাৰোঁ, যদিও এখন ফটো আছে ঘৰত। আৰু মই কেতিয়াবা ইউকেত ৰমনা মহৰ্ষিৰ অনুগামীসকলৰ এখন মিটিং হয় মাহেকত 2 বাৰ, ইয়াতে লণ্ডনত হয়, কলেট হাউচ বুলি, তালৈ মই কেতিয়াবা যাওঁ। আৰু ইণ্টাৰেষ্টিংলি ৰমনা মহৰ্ষিৰ যিটো গ্ৰুপ ইউকেৰ, তাত যিজন মানুহে লিড কৰিছিলে, মই নামটো ষ্টিফেন আছিলে চাগে, মই নামটো একজেক্টলি পাহৰিছোঁ। প্ৰথম দিনাখন মই গৈ পাওঁতে মোক সুধিছোঁ, তুমি ক'ৰ পৰা? মই কৈছোঁ মই ইণ্ডিয়া, অসমৰ পৰা। তেওঁ কৈছে অসমৰ ক'ত? মই কৈছোঁ ডিব্ৰুগড়। আৰে ডিব্ৰুগড়? তেওঁ যথেষ্ট বয়সস্থ মানুহ। তেওঁৰ জন্ম চাবুৱাত। তেওঁৰ দেউতাক আছিল টি গাৰ্ডেন, টি প্লান্টাৰ, গতিকে তেওঁৰ জন্ম হয় চাবুৱাত। মই কৈছোঁ আমিতো প্ৰায় 20 কিলোমিটাৰ ভিতৰতে জন্ম লোৱা, সেইকাৰণে কিবা এটা কানেকশ্যন আছে। তেওঁৰ বয়স হ'ল এতিয়া 80ৰ ওপৰ হৈছে। গতিকে ভেৰি ইণ্টাৰেষ্টিং এটা কানেকশ্যন। গতিকে ৰমনা মহৰ্ষিৰ জন্ম হৈছিলে 1879 চনত, 1879ত মাদুৰাইত। তেওঁৰ জন্মত তেতিয়া নাম আছিলে ভেংকটৰমন। তেওঁ সাধাৰণ ধৰণৰ ল'ৰা আছিলে, কিন্তু 16 বছৰ বয়সত তেওঁৰ এটা অভিজ্ঞতা হ'ল। অভিজ্ঞতাটো কি? তেওঁৰ খুব মৃত্যু ভয় হ'ল। সেইদিনাখন ছাডেনলি কিবা এটা হ'ল, তেওঁ এনেকুৱা লাগিলে তেওঁ এতিয়া মৰি যাব। আৰু তেওঁ ডিটেইলছত লিখিছে, মানুহক কৈছে সেইটো কি অনুভূতি। তেওঁ ভাবিছিলে তেওঁ মৰি যাব। তেতিয়া মৰি যোৱাত তেওঁ কি কৰিব? এতিয়া ভাবিলে কিটো মৰি যায়, চাওঁচোন। তেওঁ সাধাৰণতে আমাৰ মনটো বাহিৰত থাকে, আমাৰ এই বস্তু সেইবোৰ চাই থাকোঁ। এতিয়া তেওঁ মনটো ভিতৰলৈ লৈ আহিলে, ইনৱাৰ্ড। আমি চবেই ভিতৰলৈ আনিব পাৰোঁতো, অলপমান এই নিজস্ব মইটোলৈ লৈ আহিব পাৰোঁ। তেনেকৈ লৈ আহিলে। তেওঁ দেখিছে যে তেওঁৰ চব মৰি গৈছে, শৰীৰ তেওঁতো এনেকুৱালৈকে দেখিলে যে তেওঁ শ্মশানলৈকো লৈ গৈছে আৰু জ্বলাইও দিছে। কিন্তু তেওঁ দেখিলে যে জ্বলাই দিয়াৰ পিছতো, তেওঁক শ্মশানত দিয়াৰ পিছতো তেওঁৰ এই যে সচেতনতা, বা এইটো ক'বলৈ দিগদাৰী কিন্তু অনুভৱ কৰিব লাগিব, এটা শব্দৰে ক'লে বৰ দিগদাৰী, সেই সচেতনতা দেখোন থাকি আছেই। আৰু যিটো সেই গভীৰ অনুভূতি সেই সময় যিটো হ'ল, তেওঁৰ হাতত থাকি গ'ল। বোলে মোৰ নিজস্বতাটো হেৰাই গ'ল আৰু চবৰ লগত মিলি গ'ল। এইটো শব্দত ক'বলৈ বৰ দিগদাৰী, সেইটো অনুভৱ কৰিব লাগিব। আৰু মই ক'ম, যেতিয়া এইটো 16 বছৰ বয়সত অনুভৱ হ'ল তেখেতৰ, তাৰপিছত তেখেতে ঘৰ এৰি পেলাই গুচি গ'ল। তেতিয়া এখন পাহাৰ আছে তাত, অৰুণাচলম বুলি।
অৰুণাচলম পাহাৰ এইখিনি তৃণমূলামালাই ওচৰত অৰুণাচল পাহাৰ আছে তেওঁ সেইখন টেম্পল টাউন মন্দিৰৰ ঘৰ যথেষ্ট মন্দিৰ আছে কেইবাটাও মন্দিৰ আছে তেওঁ তালৈ গুচি গ'ল তাৰপিছত গৈ তেওঁ যিটো কয় ইমানেই এবজৰ্ভ হৈ গ'ল সেলফ বা মই সচেতনতা হা তেওঁ সম্পূৰ্ণ খোৱা বোৱাবোৰ এৰি দিলে তেওঁ জাষ্ট মন্দিৰত বহি থাকিলে তাৰপিছত কোনোবা এটা মন্দিৰত এটা পাতাল ভৈৰৱ বুলি এই মন্দিৰৰ যিটো বিগ্ৰহ তাৰ তলত এটা গাঁত এটা নিচিনা আছে তেওঁ বাহিৰত যেতিয়া বহি আছিলে একদম হৈ পেলাই এবজৰ্ভ হৈ পেলাই বা এই ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী এটা শিলগুটি মাৰে তেওঁ মোক দিগদাৰী কৰি আছে মই সেই পাতাল ভৈৰৱত গৈ পেলাই থাকো যেতিয়া পাতাল ভৈৰৱত থাকিলে একো ক'ব নোৱাৰে তেওঁ একদম সচেতনাত যিটো আছিলে তাত তেনেকে বহি থাকিলে শান্ত আৰু শুনিছো উইয়ে ভৰিবোৰ খাই দিলে উইয়ে খাইছে তাত এন্দুৰ আছিলে এন্দুৰে কামুৰিছে কিন্তু তেওঁৰ একো নাই একদম শান্তি কাম সেইটো পজিশ্যনত থাকিলে যেতিয়া এটা মন্দিৰৰ পুৰোহিতে গম পোৱাৰ পাছত তেখেতক উলিয়াই আনিলে তাৰপিছত মন্দিৰৰ মানুহে ৰক্ষণাবেক্ষণা চালে খোৱালে মোৱালে তাৰপিছত তাৰ যিটো পাহাৰ আছিলে অৰুণাচলম পাহাৰটোলৈ 6 মাহৰ পিছত সেই পাহাৰটোলৈ গুচি গ'ল পাহাৰটোত গৈ এটা গুহাত থাকিলে তাৰপিছত আৰু এটা গুহা আছে তাতে বহি থাকিলে তাতে জাষ্ট বহি থাকে তেওঁ একো নাই মৌন সম্পূৰ্ণভাৱে মৌন বহি থাকে এজন একদম সন্ন্যাসী একজন তাৰপিছত লাহে লাহে এজন দুজন মানুহ যোৱা আৰম্ভ কৰিলে মানুহকতো কথা নকয় গতিকে একদম তেওঁ বহি থাকে আৰু মানুহবোৰ ওচৰত এজন তেওঁৰ কিবা এটা আকৰ্ষণ এটা পালে মানুহবোৰ অহাত গোট খালে তাৰপিছত সেই সময়ত এজন পুলিচ অফিচাৰ ব্ৰিটিছৰ অধীনতে আছিলে ভাৰতে পুলিচ অফিচাৰ আই থিংক জৰ্জ অছবৰ্ণ ডেভিড অছবৰ্ণ জৰ্জ অছবৰ্ণ তেওঁ ৰমনা মহাৰ্ষিক কথা শুনি তেওঁ তালৈ গ'ল চাবলৈ তেতিয়া তেওঁ ৰমনা মহাৰ্ষিৰ আকৰ্ষণটো একোৱেই কোৱা নাই কিন্তু আকৰ্ষণত তেওঁ আকৰ্ষিত হৈ গ'ল তাৰপিছত লাহে লাহে আৰু মানুহ অহা আৰম্ভ হ'ল তাৰপিছত বেছি মানুহ একো নকৰে তেওঁ মৌন হৈ থাকে খুব কম কথাই নকয় আহি তেওঁ বহি থাকে আৰু তেওঁৰ ওচৰত বহি মানুহবোৰে ভাল পায় তেওঁ জাষ্ট বহি থাকে তাৰপিছত বহুদিনৰ পিছত আন এজনে গৈ পেলাই ক'লে আমাক কিবা এটাতো কওক আপুনি এইটো কি তেতিয়াও কথা কোৱা নাই তেতিয়া তেওঁ বালিত লিখি দিলে কি কৰিব লাগে সেইখন তামিলত লিখিলে কি কৰিব লাগে তাৰ পৰা হৈছে পুথি হিচাপে ওলালে তাৰ সাৰাংশটো হ'ল এইটো হু এম আই বা তামিলত কয় নানিয়া 14টা 15টা এনেকে লাইন লিখি দিলে সৰু বুকলেটখন তাৰপিছত তেওঁ অৰুণাচলৰ গুফা পৰা আহি তেওঁ এখন সৰু আশ্ৰম মানে কি মই এটা ঘৰ এটা জুপুৰি ঘৰ এটা থকা আৰম্ভ কৰিলে আৰু তাৰপিছত তেওঁ শিক্ষা দিবলৈ আৰম্ভ কৰিলে তেওঁৰ শিক্ষাৰ মূল সাৰাংশটো হ'ল সচেতনতা বা কনচিয়াছনেছ সচেতনতা হৈ আচল কনচিয়াছনেছ ইজ দি ৰিয়েল কনচিয়াছনেছটোৱে ৰিয়েল আৰু বাকীবোৰ জাষ্ট নহয় ৰিয়েল সকলোবোৰ উদ্ভৱ সেই সচেতনতাতে হয় আৰু সকলোবোৰ তাতেই লয় যায় একচুৱেল ৰিয়েলিটি সচেতনতা যেতিয়া আমাৰ ইগোটো এই যে মই ভাৱটো শেষ হৈ যায় আৰু সেই কনচিয়াছনেছখনত লয় হৈ যায় তেতিয়াহ'লে আমি সচেতনতাটোৱেই দেখো সকলোৱেই কনচিয়াছনেছ প্ৰত্যেকটো বস্তু সেই কনচিয়াছনেছৰ মাজতে সৃষ্টি মাজতে লৈ যায় তেতিয়া সকলোবোৰ এক হৈ যায় তেওঁৰ মতে সেইটোৱেই পৰম সত্য সেয়াই পৰম সত্য সেই কনচিয়াছনেছ সেইটোৱেই তেওঁৰ মেইন টিচিং যে আমি যে ভাবো আমাৰ মন আমাৰ শৰীৰ এই সকলোবোৰ সেইবোৰ নহয় মনৰ মাজত যিটো মনৰ ৰুট চ'ৰ্চটো আমাৰ জ্ঞানৰ ৰুট চ'ৰ্চটো কনচিয়াছনেছ সেইটো ৰিয়েল আৰু বাকীবোৰ জাষ্ট টেম্পৰী আৰু আমি সাধাৰণতে কি কৰি থাকো এই টেম্পৰী বস্তুবোৰত মনটো গৈ থাকে আমি চ'ৰ্চটোলৈ গুচি নাহো সেইটো বহুত ধৰণৰ নাম দিছে তেওঁ কেতিয়াবা কয় সেল্ফ বা মই প্ৰকৃত মই সেল্ফ বুলি কয় কেতিয়াবা সচ্চিত আনন্দ যেটো সংস্কৃতত কয় সচেতন আনন্দ সচ্চিত আনন্দ বুলি কয় ভগৱান বুলিও কয় আৰু মানুহে তেতিয়া তেওঁৰ নামটো বদলাই দিলে তেওঁক ক'লে ভগৱান
শ্ৰী ৰমনা মহাৰ্ষি আৰু সেইটোৱেই তেওঁ সেই ৰমনা আশ্ৰমত 30 বছৰ থাকিলে আশ্ৰম বনি গ'ল লাহে লাহে ডাঙৰ হ'ল আৰু সেই গোটেই জীৱন তেওঁ টিচিং কৰিব আৰম্ভ কৰিলে যাতে মানুহে এই দুখ কষ্টৰ পৰা সকাহ পায় কাৰণ আমাৰ মনটোৱে দুখ কষ্টবোৰ আমাৰ মনটোহে সৃষ্টি কৰে অৰিজিনেল যিটো কনচিয়াছনেছ সেইটো জাষ্ট একো নাই একেবাৰে ব্লিছ গতিকে তেওঁৰ মেইন টিচিংটো সদায় তেওঁ কয় যে মেইন টিচিং হ'ল চাইলেন্স যেতিয়া মানুহবোৰ আহে তেওঁৰ ওচৰত তেওঁ চাইলেন্স একোৱেই নকয় গতিকে তেওঁৰ মতে চাইলেন্স বা নিৰ্জনতা তেওঁ যেতিয়া বহি থাকে সেইটোৱে প্ৰথম টিচিং মানুহবোৰ তেওঁৰ ওচৰত বহি থাকিলে তেওঁ জাষ্ট হয়তো কেতিয়াবা ক'ব কনচিয়াছনেছটোৱেই সত্য বাকী সকলোবোৰ মায়া বা ভ্ৰমে সৃষ্টি কৰিছে আৰু সাধাৰণতে যিবোৰ মানুহ অলৰেডি মেচিয়ৰ হৈছে বা সেইটো হেৰিত কিছুমানে গম পায় হয় পটককৈ ধৰে কিন্তু সেইটো চবেইটো গম নাপায় কাৰণ আমাৰ মনটো ইমান হেৰিত চলি থাকে আৰু তেওঁৰ এই টিচিংটো যদি আমি হিন্দু দৰ্শনৰ মতে চাবলৈ গ'লে ক'ত খাপ খায় সেইটো বেদান্তে উপনিষদিক বেদান্তৰো 3টা স্কুল আছে দ্বৈতবাদ অদ্বৈতবাদ আৰু বিশিষ্ট দ্বৈতবাদ তেওঁটো হ'ল অদ্বৈতবাদ মানে হ'ল এক দ্বৈতবাদ দুটা তেওঁৰ টিচিংটোত দুটা কোনো নাই মই আৰু তুমি যিটো ছাবজেক্ট আৰু অবজেক্ট থাকে এইটো মনৰ ভ্ৰম এটাই সকলোবোৰ এটাই সকলো ইন ৰিয়েলিটি সকলোবোৰ গড এভৰিথিং ইজ গড বা কনচিয়াছনেছ তেওঁ সেইটো নাম বাৰে পাতে কয় গড বুলি কয় একচুৱেলি এভৰিথিং ইজ গড আৰু তাৰ পৰাই চব সৃষ্টি হয় তাতেই চব সোমাই যায় আৰু সেইটো ৰিয়েলাইজ কৰিবলৈ হ'লে আমি কেনেকৈ ৰিয়েলাইজ কৰিম সেইটো মনৰ ভিতৰত চালে আমি ৰিয়েলাইজ কৰিম আৰু ৰিয়েলাইজ কৰাৰ কাৰণ বহুত মানুহ ইমানেই কাৰণ মানুহে বহুত আইডিয়া থাকে ধাৰণা থাকে আমাৰ সকলোৰে নিজৰ নিজৰ আইডিয়া আছে ধাৰণা আছে পূজা পাঠ কৰে কিছুমানে সকলো ধৰ্মৰ মানুহ তেওঁৰ ওচৰত আহিছিল গতিকে কেনেকৈ পাম ভগৱানক কেনেকৈ পাম এইটো প্ৰশ্ন আৰু ইমান যেতিয়া প্ৰশ্ন থাকে ইণ্টেলেকচুৱেলি একচুৱেল ভগৱানক মিছ কৰা হয় তেওঁ বাৰে বাৰে এইটোৱে কৈছে এই চব আইডিয়াবোৰ ড্ৰপ কৰা যিমান এইবোৰ থট আছে ধাৰণা আছে এই ধাৰণাবোৰ এৰি দিব লাগিব তেতিয়াহে ভগৱানক পাবা মানুহে যে ইনচিষ্ট আমাক কিবা এটাতো কওক কেনেকৈ পাম তেতিয়াই তেওঁ এইখন কৈছিলে হু এম আই কোৱা যে চিম্পলেষ্ট টাৰ্মত আৰু এইটো কথাটো বৰ চিম্পল আমি কমপ্লিকেট কৰি দিলে দিগদাৰী হৈ যায় এইটো কথাটো অতি চিম্পল শ্ৰী ৰমনা মহাৰ্ষিৰ নিজৰ ভিতৰত এই যে এটা মই এটা ভাৱ এটা আছে ভাবচোন মই কোন এই প্ৰশ্নটো সুধিলে তেওঁ সেইটো কয় আত্মবিচাৰা আত্ম অন্বেষণ বা সেলফ এনকুৱাৰী তেওঁৰ মেইন মেথড বা মেইন হেৰিটো হ'ল সেলফ এনকুৱাৰী প্ৰথমটো হ'ল সাইলেন্স নিৰ্জনতা তাৰপিছত হ'ল সেলফ এনকুৱাৰী বা আত্মবিশ্লেষণ সেইটো কেনেকৈ কয় যে ভাবা মই কোন এই যে মই যে ৱাছিম হক মই লণ্ডনত থাকো মই ইঞ্জিনিয়াৰ মই আমুক মই দেউতাক মই কাৰোবাৰ এই সব ভাৱ হয় এই সকলোবোৰ ওৱাইলে কোৰটো কি তেওঁ কেতিয়াও ইণ্টেলেকচুৱেল কুৱেশ্যন নহয় মই ৱাছিম নহয় মই আমুক নহয় এইটো কোৱাবলৈ কোৱা নাই কৈছে অলপমান শান্তিত বহি মই এই ভাৱটো ক'ৰ পৰা আহিছে তাৰ চ'ৰ্চলৈ গৈছিল এটা ধ্যানৰ নিচিনা ধ্যান মই হু এম আই বা মই কোন আপোনালোকে প্ৰশ্নটো সুধি চাবচোন নিজকে মই কোন আহিলে এটা কিবা এটা অনুভৱ এটা হয় নহয় ভিতৰত মই কোন জাষ্ট সেই প্ৰশ্নটো সুধি এৰি দিব তাৰপিছত ভিতৰলৈ হ'ব বহুত ভাৱ আহিব হেন আহিব আৰু অলপ সময়ৰ পিছত দেখা যাব এই সকলোবোৰ ভাৱ যিবোৰ ঢৌ আহি আছে আজি আমুক কৰিবলৈ আছে আমুক কৰিব আছে আজি তাত যাবলৈ আছে মানে ভাল পাওঁ বেয়া পাওঁ এই সকলোবোৰৰ উৎসটো হ'ব এই মই ভাৱটো মই বুলি এটা ভাৱ আছে মই কোন এটা ভাৱ আছে দেখিব যে সেই ভাৱবোৰৰ পৰা এইবোৰ উৎস হৈছে আৰু শ্ৰী ৰমনা মহৰ্ষিৰ কথে সেই মই ভাৱটোত মনটো ইফালে ইফালে নিনি সেই মই ভাৱটোত এই হু এম আই
এই মই ভাৱটোত মনটো লৈ আহিবলৈ। কাৰণ এই সকলোবোৰ ভাৱটো এনেইহে তাতে উঠিছে গৈছে। মই ভাৱটোত যেতিয়া লৈ আহোঁ, তাৰপিছত মই ভাৱটো চ'ৰ্চটো কি? চ'ৰ্চটো বিশাল। সেই বিশালতাত আমি ঢুকিম। যেতিয়া আমাৰ মনটো ইনৱাৰ্ড কৰি দিওঁ, বাহিৰৰ বস্তুবোৰ মনটো এৰি ভিতৰলৈ লৈ আহোঁ, সেই কুৱেশ্যনটো সুধোঁ, আত্মবিশ্লেষণ কৰোঁ, মই কোন? আৰু এই ভাৱটোলৈ লৈ আহোঁ আমি, মই কোন? যিটো ভাৱটোলৈ লৈ আহিলোঁ, অলপমান দেৰি অভ্যাস লাগে। কাৰণ আমাৰ মনবোৰ ইমান জঁপিয়াই থাকে, অভ্যাস লাগে। এতিয়া দেখিব যে লাহে লাহে এই মই ভাৱটো নোহোৱা হৈ গৈছে আৰু বিশাল কিবা এটাই সকলোবোৰ সাঙুৰি ধৰিছে। ৰিয়েল মইটো বা প্ৰকৃত মইটো বিচাৰি পোৱা যায়। এতিয়া মই কথাখিনি কিমান সহজত কৈছোঁ, তেওঁৰ AI টিচিং। তেওঁৰ মতে বেলেগ বেলেগ নাম দিব পাৰোঁ আমি। কনচিয়াছনেছ, তেওঁক জ্ঞানী বুলিও কৈছিলে, জ্ঞানী বা ভগৱান বা সচ্চিত আনন্দ। সেইটো ৰিয়েলিটি, গড ৰিয়েলিটি, আৰু বাকীবোৰ মায়া তাতে সৃষ্টি হয়, যিটো আদি শংকৰাচাৰ্যৰ টিচিং। একজেক্টলি তেওঁ কোনো গ্ৰন্থপুথি একো পঢ়া নাছিলে, কিন্তু তেওঁ কোনো বেদ উপনিষদ পঢ়া নাই। সেইটো নিজে 16 বছৰ বয়সতো একোৱেই নাজানে। একজেক্ট টিচিংটো আদি শংকৰাচাৰ্যৰো আছে, আদ্বৈতিক, দ্বৈত অদ্বৈত দুটা নহয়। গড আৰু মই ছেপাৰেট নহয়, এভৰিথিং, সকলোবোৰ জাষ্ট গড। ভাবি চাওকচোন কিমান প্ৰফাউণ্ড, কিমান গভীৰ, আৰু সেইটো সত্য। এতিয়া মই সত্য বুলি কেনেকৈ কৈছোঁ, সেইটো সত্য, মই প্ৰমাণ দিব নোৱাৰোঁ। সেইটো নিজেই ৰিয়েলাইজ কৰিব লাগিব। সেইটোৱেই অদ্বৈতবাদ। সেইটো ৰমনা মহৰ্ষিৰ একদম চিম্পল টিচিং, একো কৰিব নালাগে, খালি নিজৰ ভিতৰত সোমাই যাওক সেই কুৱেশ্যনটো সুধি, মই কোন? এই মই ভাৱটোত বহি থাকিব লাগিব। মই ভাৱটোলৈ মনটো লৈ আহিব লাগিব। লৈ আহিলে মই ভাৱটো এসময়ত শেষ হৈ যাব। সময় লাগে, কাৰণ আমাৰ মনবোৰ ইমান দৌৰি ফুৰে নহয়, এইটো সময় লাগে। এতিয়া মোৰ নিজৰ অভিজ্ঞতাৰ কথা মই নিজে ক'ব পাৰোঁ। মোৰ আজি প্ৰায় 10 বছৰে হ'ল। মই ৰাতিপুৱা 1 ঘণ্টা 2 ঘণ্টা দিনটো ধ্যান কৰোঁ, উইকেণ্ডত মই বেছিকৈ ধ্যান কৰোঁ। গতিকে হয়, আহে। কিন্তু মোৰ নিচিনা মানুহ, সেইটো ধ্যানত বহি থাকিলে এইটো হয়। কিন্তু তাৰপিছত মই যেতিয়া আকৌ উঠি আহোঁ, আকৌ গুচি আহে, মনটো আকৌ ইফালে ইফালে দৌৰি ফুৰে। গতিকে সেইখিনিত অনুভূতিবোৰ হেৰাই যায়। কিন্তু বাৰে বাৰে কৰি থাকিলে এই ৰিয়েলাইজেশ্যনটো হয় যে য়েছ, একচুৱেলি এভৰিথিং ইজ কনচিয়াছনেছ বা গড। এতিয়া বিজ্ঞানে কি ক'ব তাৰ, সেইটো এতিয়া আনদিনাখন আমি আলোচনা কৰিম। কাৰণ বিজ্ঞানত সদায় এটা অবজেক্টিভলি চাই, এইটো বস্তুক মই বাহিৰৰ পৰা চাইছোঁ, সেইটো মই আনদিনাখন আলোচনা কৰিম। কিন্তু আজি আমি ৰমনা মহৰ্ষিতে কৰোঁ, ফ'কাছ কৰি যদি ৰাখোঁ, তেওঁ সেই অদ্বৈতবাদ, সেইটো এটা অতি সৰল কথা। তেওঁ কৈছে কিতাপ পত্ৰ পঢ়ি একো লাভ নাই, ধৰ্মপুথি, আমুক পুথি, প্ৰেক্টিছ। আৰু প্ৰেক্টিছ কি কৰিব কৈছে? বাৰে প্ৰতি হু এম আই, তুমি কোন, সেইটোৱে লৈ আহা। আৰু তেওঁ এইটোও কোৱা নাই যে কোনোবা এটা কোণাত বহি মেডিটেশ্যন কৰিব লাগে। যেতিয়াই ফ্ৰী সময় পোৱা তেতিয়াই মনটোৰ ভিতৰত লৈ আহিব লাগে, চাব লাগে এই মইটো কোন। মই কিন্তু বহো, কাৰণ মোৰ ইমান ডিষ্ট্ৰেক্ট হৈ থাকে। মই বহি পেলাই 1 ঘণ্টা সময় কৰোঁ, আৰু মই যেতিয়াই ফ্ৰী সময় পাই মই ইয়ালৈ গুচি আহোঁ। গতিকে এইটো চিম্পল, অত্যন্ত চিম্পল। কিন্তু চিম্পল কাৰণে আমাৰ মনটো যে ইমানবোৰ কমপ্লেক্স কৰি ৰাখিছোঁ আমি জীৱনত, এই আমুক ঘৰ গাড়ী, আমুক কেৰিয়াৰ, সেইকাৰণে ইমান চিম্পল কথাটো বুজিবলৈ আমি নোৱাৰোঁ। এইটো জাষ্ট নাকৰ তলতেই আছে আচলতে। আমি যাক বিচাৰি ফুৰোঁ গোটেই পৃথিৱীখন ধাউলি, সেই আমাৰ লগতে আছে, আমিয়েই সেই সত্য। আমিয়েই এই সত্য, আৰু এই সত্যক বিচাৰি গোটেই পৃথিৱীতে ধাউলি ফুৰোঁ। একচুৱেল সুখ ইয়াতেই আছে, আৰু সেইখিনি বিচাৰিবলৈ আমি গোটেই পৃথিৱীত ধাউলি ফুৰোঁ। আৰু এইটো বৰ সহজ, কিন্তু সময় লাগে। এতিয়া আমি যদি ৰমনা আশ্ৰমত যাওঁ, আমি দেখিম যে মানুহে তাত
পূজা পাঠ কৰে ৰমনা মহৰ্ষি এইখিনি প্ৰয়োজন নে এতিয়া মই ৰমনা মহৰ্ষি আছে মোৰ ফটো আছে কিন্তু মই ৰিচুৱেল বা পূজা পাঠ নকৰো কিন্তু এটা কানেকশ্যন এটা থাকিলে তেতিয়া মনটোক সেই মইটোলৈ গুচি আনে তেওঁ বাৰেপতি কৈছিল গুৰু গড পাৰ্থক্য নাই এই মই সেলফ আৰু সেই সেলফটো গডক ভাল পাব লাগিব এয়া ভিতৰলৈ লৈ আহিব লাগিব আৰু তেওঁৰ যদি কিতাপবোৰ পঢ়ি থকা হয় তেতিয়াহ'লে এটা কানেকশ্যন এটা হৈ যায় আৰু মনটো এই সেলফলৈ গুচি আহে মই সিমানকে নাযাওঁ ৰমনা মহৰ্ষিৰ গ্ৰুপলৈ কাৰণ তাত গৈ এঘণ্টা মেডিটেশ্যন কৰোঁ আৰু মানুহে কথা পাতে বা ৰমনা মহৰ্ষিৰ এটা টিচিং এটা পঢ়ে সিমানেই কৰে তথাপি ৰমনা মহৰ্ষি অৰুণাচলৰ এখন ফটো থাকে সিমানেই কিন্তু এতিয়া বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ সংস্কৃতি আমাৰ তাত মেইন মেছেজবোৰ নাইকিয়া হৈ সংস্কৃতি বা ৰিচুৱেলত সোমাই যায় তেতিয়াহ'লে মেইন কথাটো হেৰাই যায় আমাৰ আকৌ ভাৱ হয় আমুকটো পঢ়িব লাগে আমুক কৰিব লাগে এইবোৰ চব ৰিয়েলিটি নহয় সেইবোৰ ৰিয়েলিটিটো আঙুলিৰ সেইবোৰ এটা আঙুলি নিচিনা যোনটোক দেখুৱাই গৈছে আমি আঙুলিটোক ধৰি থাকো যোনটোলৈ নাযাওঁ ৰিয়েল গড এই আমাৰ নাকৰ তলতেই আছে সেই ৰমনা মহৰ্ষিয়ে বাৰেপতি আমাক কৈ গৈছিলে সেই সময়ত হাজাৰ হাজাৰ ডিভটি আহিছিল আৰু বহুতে ৰিয়েলাইজ কৰিছিল আৰু ইংলেণ্ডৰ পৰা বহুত ডিভটি গৈছিলে মেইন হ'ল এইজনে মানুহ মোক যথেষ্ট অনুপ্ৰাণিত কৰে তেওঁ এখন কিতাপ যদি কোনোবাই কিতাপ পঢ়িব খোজে টিচিং অফ ৰমনা মহৰ্ষি এখন ফাৰ্ষ্ট কিতাপ আৰু এখন বেষ্ট আৰু একোৱেই নালাগে ৰমনা মহৰ্ষি এখন লিখিছিলে ডেভিড গডমেন তেওঁৰ কাহিনী তেওঁ বহুত সেই সময়ত আই থিংক জন্ম 1956 মানত হৈছে আৰু তেওঁ বিচাৰি আছিলে সত্য কি বা প্ৰকৃত কি চিকাৰ বুলি যে কয় বিচাৰি আছিলে তেওঁ তেতিয়া অক্সফৰ্ড ইউনিভাৰ্চিটিত পঢ়িছিলে আৰু তাতে লাইব্ৰেৰীত আই থিংক অজবৰ্ণে লিখা কিতাপ এখন লাইব্ৰেৰীত কিতাপবোৰ গুচি থাকোঁতে হাতলৈ পৰি গ'ল দেখিলে কাৰ কিতাপ ৰমনা মহৰ্ষি পঢ়ি পেলাই ক'লে আৰু মোক একো নালাগে দিছ ইজ ইট ইমানেই তাৰপিছত তেতিয়া আই থিংক 1975 মানত ৰমনা মহাশ্ৰম পালাগে তাৰপিছত এতিয়া ইণ্ডিয়াতে থাকে আৰু এতিয়া বয়স হ'ল তেওঁ বহুত কিতাপ লিখিলে মানুহজনৰ মই শুনো কেতিয়াবা জুম কল হয় মই আহোঁ ডেভিড গল্ডমেনৰ একেবাৰে চিম্পলিচিটিৰ মেছেজ আৰু চিম্পলিচিটিৰ মেছেজটো আমি কমপ্লেক্স কৰি দিওঁ ৰিচুৱেল আমুক তামুক লগাই কিবা এটা কানেকশ্যন থাকিব লাগে মেইন ৰমনা মহৰ্ষিয়ে বাৰে বাৰে কৈছিলে হু এম আই এই প্ৰশ্নটো সোধা আৰু নিজৰ ভিতৰত সোমাই এই চ'ৰ্চটোক বিচাৰিছ প্ৰত্যেকটো থট মোৰ এটা মন্ত্ৰৰ ভাৱ এটা আহিছে তাৰ চ'ৰ্চটো কি চ'ৰ্চটো গম পালে গম পাম এই মই তেনেকৈও বিচাৰিম অলপ দেৰি বহি থাকিলে মইতো কেতিয়াও হেৰাবই নোৱাৰে কিছুমান মানে কৈ এইটো প্ৰেক্টিকেল নহয় এইটো মষ্ট প্ৰেক্টিকেল থিং ইয়াতকৈ আৰু প্ৰেক্টিকেল একো হ'ব নোৱাৰে আন বস্তুবোৰ থাকক নাথাকক এই মই ভাৱটো সচেতনতাৰ ভাৱটোতো চবৰে আছে সেয়াই তাৰ মাজতে অলপ দেৰি থাকিলে গম পাম যে এইবোৰ ভাৱবোৰ তাৰ পৰাই উৎপন্ন হৈছে ওলাইছে তাতেই গুচি গৈছে আৰু এই সৰু যে মইটো বা চিম বুলি পেক 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 অনবৰত কৰি থাকে সেইটো লাহে লাহে নাইকিয়া হৈ যায় আৰু কিবা এটা বিশাল হৈ চবকে আগবাঢ়ি এইটো মোৰ কথাখিনি এতিয়া ধাৰণা হৈ যাব কিন্তু ধাৰণা হ'ব নালাগে গতিকে আত্ম অন্বেষণ কৰিব লাগিব ইয়াকে ক'লো মই চিৰিয়াছলি কাৰণ মোৰ জীৱনত যথেষ্ট প্ৰভাৱ আৰু পজিটিভ এফেক্ট বহুত চেঞ্জ হৈ গ'ল আগতে মই বস্তু বাহনিৰ পিছত দৌৰি ফুৰিছিলোঁ এতিয়া মই সিমান নুফুৰোঁ কিবা এটা কামনেছ কিবা এটা আহিলে ৰমনা মহৰ্ষিৰ টিচিঙে গতিকে আশা কৰোঁ কোনোবাই হয়তো কোনোবা অলপমান এনকাৰেজমেণ্ট পাব ৰমনা মহৰ্ষিৰ বিষয়ে আৰু জানিবলৈ আৰু তেওঁৰ কথা পঢ়িব আৰু এটা চিম্পলিচিটি তাতকৈ আৰু সহজ হ'ব নোৱাৰে হু এম আই টু বিচাৰো আত্ম অন্বেষণ চেল্ফ এনকুৱাৰী আত্মবিশ্লেষণ ইয়াকে ক'লো ধন্যবাদ আশা কৰোঁ যদি এইটো ভাল পায় ভিডিঅ'টো কাৰণ আন কোনোবা মানুহ অনুপ্ৰাণিত হ'ব পাৰে মই ভাবিছোঁ হওক
শান্তি বিয়পক তেওঁতো সেইটোৱে বিচাৰিছে এইটো ভাবি চাওকচোন চবেই যদি ভগৱান আৰু জাতি ধৰ্ম আমুক বিভাগ এইটো কি থাকিলে জুবিনৰ পৃথিৱীত গুচি যাওঁ হয় নাই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই দিছ ইজ দি ৰিয়েলিটি অদ্বৈতবাদ আদি শংকৰাচাৰ্যৰ অদ্বৈতবাদ উপনিষদত সেইটোৱে কৈছে ঠিক আছে হ'ব ধন্যবাদ